উপনিৰ্বাচনত সামগ্ৰীত কটমপি প্ৰাণ ৰক্ষা সাংবাদিক নেকিবুৰ ৰহমান হাজৰিকাৰ আমছু নেতা কামৰুজ্জামান চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। একাংশ বিজেপি কৰ্মীয়ে মিলি সাংবাদিকৰ গাড়ী ভঙাৰ অভিযোগ কামৰুজ্জামানৰ বিৰুদ্ধে। গাড়ী ভঙাৰ উপৰিও গাড়ী জ্বলাই দিয়াৰ উচতনি দিয়াৰো অভিযোগ কামৰুজ্জামান চৰকাৰৰ বিৰুদ্ধে। কামৰুজ্জামানৰ বিৰুদ্ধে অভিযোগত সৰব আমাৰ অসমৰ সাংবাদিক নেকিবুৰ ৰহমান হাজৰিকা। সামগ্ৰীত নিৰ্বাচনৰ বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়তে একাংশ দুৰ্বৃত্তই নেকিবুৰ ৰহমানৰ গাড়ী ভাঙি চুৰমাৰ কৰিছিল। ইয়াৰ পাছতে ৰূপহী আৰক্ষী নিবাসত গোচৰ তৰিছিল সাংবাদিকগৰাকীয়ে আৰু বৃহস্পতিবাৰে কামৰুজ্জামান চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰব হ'ল আমাৰ অসমৰ সাংবাদিক নেকিবুৰ ৰহমান হাজৰিকা। মই নেকিবুৰ ৰহমান হাজৰিকা, সাংবাদিক আমাৰ অসম। মই যোৱাকালি সামগ্ৰী নিৰ্বাচনৰ সময়ত মই সংবাদ কৰ্মী হিচাপে মই সংবাদ সেৱাৰ কাৰণে মই গৈছিলোঁ। যেতিয়া মই হালপাৰাত উপস্থিত হ'লোঁ, ইন দ্য মিন টাইম দেখা পালোঁ কিছুমান মানুহে তাত মানে দৌৰা দৌৰি কৰি আছে, ইফালৰ পৰা ইফালে গৈ আছে। তেতিয়া মোৰে জুৰীয়া এজন বন্ধু আছিল, মই তাক দেখা পালোঁ, সাংবাদিক মইনুল। তাই মই এতিয়া গাড়ীখন ৰখালোঁ। ইন দ্য মিন টাইম কিছুমান ল'ৰা আহি অতৰ্কিতে মোৰ গাড়ীখন আক্ৰমণ কৰি গাড়ীখন বৃহৎ ক্ষতিসাধন কৰে। সেই সময়তে মই ওচৰতে ৰূপহী থানাৰ আৰক্ষী অধীক্ষকক দেখা পালোঁ, তেখেতক মাতিলোঁ, তেখেতে আহি দেখিলে আৰু সেই সময়ত সাংবাদিক বন্ধুসকলে মোক আহি আগচি ধৰিলে। বিভিন্ন চেনেলৰ বিভিন্ন প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া সাংবাদিকে মোৰ ওপৰত এইটোৰ ওপৰত কিছুমান প্ৰশ্ন কৰিলে। মই যেতিয়া ইণ্টাৰভিউ দি আছোঁ সেই সময়ত অতি বিতৰ্কিত আৰু এসময়ত নিজকে আমছুৰ নেতা বুলি জাহিৰ কৰা কামৰুজ্জামান চৰকাৰ, পিতা চাহেব আলী, গড় হ'ল জুৰিয়াৰ কাছগাঁও। তেখেতে আহি মোক মানে কয়, আপুনি কোন হয়? মই কৈছোঁ যে মোৰ গাড়ীখন ভাঙিছে, আপুনিতো কোন হয়? আপুনিতো দেখাই পাই আছে, আপোনাক কাৰ্ড আছে নেকি? আমি কৈছোঁ মই কাৰ্ডটো পুলিচক য'ত দিব লাগে মই দিছোঁ, জনাইছোঁ, আপোনাৰ কাৰ্ড দেখুৱাওক। মই তেতিয়া কৈছোঁ মই আপোনাক কিয় দেখুৱাম, যাক দেখুৱাবলৈ। ইন দ্য মিন টাইম তেখেতে কি কৰিলে, কেইটামান ল'ৰাক মাতি কৈছে গাড়ীখন জ্বলাই দিব লাগে। ইন দ্য মিন টাইম NB লাইভৰ যে বাহাৰুল ইছলাম মোক মানে ইণ্টাৰভিউ ল'বৰ কাৰণে ৰখি আছিলে। মই দেখিলোঁ যে গাড়ীখন আকৌ এবাৰ গাড়ীখন ভাঙিলে, আকৌ গাড়ীখন কামৰুজ্জামানে উচতনি দি আছে মানুহক জ্বলাই দিবৰ কাৰণে। যাৰ কাৰণে মই বাহাৰুলক অলপ মানে একদম ঠেলা হেঁচা কৰি গাড়ীখন, যিহেতু পুলিচে মোক ৰূপহী থানালৈ আনিব দিছে, মই ৰূপহী থানালৈ গাড়ীখন যোৱা। তেখেতে এই কামৰুজ্জামানে 2022 চনত আমাৰ ৰূপহী থানাতে আৰু জুৰিয়া থানাত, নগাঁও থানাত কেইবাটাও গোচৰত তেওঁৰ 623/22 এটা গোচৰত গ্ৰেপ্তাৰ হৈছে, আৰ্মছ লৈ গ্ৰেপ্তাৰ হৈছিলে। তেনে এজন অপৰাধী কেইবাটাও থানাত তেওঁৰ নামত গোচৰ আছে। সেই ব্যক্তিজনে মোক ভুৱা সাংবাদিক বুলি কৈছে। আজি অসমৰ বিভিন্ন কাকতত, আমাৰ অসমৰ কাকতৰ প্ৰথম পৃষ্ঠাত সাংবাদিক বুলি আৰু মোক কালি পুলিচে নিৰাপত্তাৰ কাৰণে থানালৈ লৈ আহিছিল যে আপুনি যদি এতিয়া ওলাই যায় আকৌ আক্ৰমণ কৰিব পাৰে। সেই সুযোগতে এই কামৰুজ্জামানে বিভিন্ন মিডিয়া, প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়াত কৈছে মই ভুৱা সাংবাদিক। আৰু মই পুলিচক ইতিমধ্যে মোক আক্ৰমণ কৰাৰ ওপৰত মই ৰূপহী থানাত গোচৰ তৰিছোঁ আৰু মই সাংবাদিকৰ সকলো তথ্য থানাত মই যোগান ধৰিছোঁ, যাৰ পিছত মোক আৰক্ষীয়ে সসন্মানে মোক ঘৰলৈ যাবলৈ দিছে। কামৰুজ্জামান চৰকাৰৰ সৈতে আপোনাৰ ব্যক্তিগত শত্ৰুতা আছিল নেকি? না, কোনো ব্যক্তিগত শত্ৰুতা মানে মই যিহেতু 96ৰ পৰা সাংবাদিকতা কৰিছোঁ, নগাঁও এজন মই জ্যেষ্ঠ সাংবাদিক আছিলোঁ, বহুতো নিউজ কৰিছিলোঁ মই সেই সময়ত কামৰুজ্জামানে নিজকে আমছুৰ নেতা বুলি জাহিৰ কৰিছে। তেওঁ কোনো অধিৱেশন নাছিল, একোৱে নাছিল। যিটো নগাঁৱৰ পৰা এটা কাকত প্ৰকাশ পাইছিলে, আজি অধুনালুপ্ত নতুন অভিযান, সেই কাকতখনৰ মই কাৰ্যবাহী সম্পাদক হৈছোঁ। তেওঁৰ বিৰুদ্ধে বহুত বাতৰি মই পৰিৱেশন কৰিছিলোঁ। সেই সময়ৰ পৰা কামৰুজ্জামান মোৰ প্ৰতি ক্ষুব্ধ হৈ আছিলে আৰু কালি তেওঁ সেই সুযোগটো গ্ৰহণ কৰিব বিচাৰিছে মোৰ গাড়ীখন জ্বলাই দিবৰ কাৰণে। যাৰ কাৰণে মই দেখিলোঁ যে কামৰুজ্জামানে যেতিয়া মানুহক মাতি আনি আৰু বিভিন্ন উচতনিমূলক কথা আছে, মই গাড়ীখন মানে যিকোনো প্ৰকাৰত কৰি মই ৰূপহী থানালৈ লৈ আহিছোঁ। কামৰুজ্জামানে কালি কটত তুলিছে আৰু কামৰুজ্জামান কালি কাৰ হৈ আছিল তাত? কামৰুজ্জামান তেওঁক মানে তেখেতে মানে বিজেপিৰ হৈ কাম কৰি আছে আৰু যিবিলাক ল'ৰাই মোক এই ঘটনা সংঘটিত কৰিছে মই ইতিমধ্যে গম পাইছোঁ, গোটেইকেইটাৰ লগত কামৰুজ্জামান জড়িত আৰু সেইকেইটাৰ নাম মই ইতিমধ্যে মই কালেক্ট কৰিছোঁ। মই ৰূপহী থানাত দিম, কিন্তু এতিয়া মই প্ৰকাশ নকৰোঁ। মই থানাত মানে নামখিনি দিয়াৰ পিছত মই আপোনালোকক এই কথাটো জনাম।